गुवाहाटी के खानापाड़ा के लक्खीनगर स्थित नवनिर्मित सार्वजनिक नामघर का आज उद्घाटन किया गया। साथ ही नामघर में गुरु आसन की प्रतिष्ठा की गई। इस अवसर पर नामघर संचालन समिति की ओर से आज और कल 2 दिवसीय कार्यक्रम का आयोजन किया गया है। कार्यक्रम का शुभारंभ आज नवनिर्मित नामघर के उद्घाटन से किया गया। उसके बाद गुरु आसन की प्रतिष्ठा, दीप प्रज्वलन, नाम कीर्तन आदि का आयोजन किया गया। वहीं शाम 7 बजे शिवसागर के कमला गोगोई और उनके साथी दिहा नाम प्रदर्शन करेंगे। वहीं कल समापन समारोह में नलबाड़ी की पंपी दास और त्रिनय नगारा नाम दल नगारा नाम प्रस्तुत करेंगे। এই অঞ্চলটোৰ নাম ত্ৰিনগৰ। ত্ৰিনগৰৰ তাৎপৰ্যটো হ'ল তিনিখন নগৰৰ সমাহাৰ ত্ৰিনগৰ। 1997 চনতে কেইজনমান তেতিয়া ইয়াত ইমান মানে ব্যক্তি মানুহৰ ঘৰ নাছিলে। কেইজনমান ধৰ্মপ্ৰাণ ৰাইজৰ মানে প্ৰবল মানে আকাংক্ষা আৰু প্ৰেৰণা আৰু তেওঁলোকৰ উৎসাহৰ কাৰণে ইয়াতে এই ভূমিডোখৰ সংৰক্ষণ কৰা হ'ল আৰু ইয়াতে অস্থায়ীভাৱে এভাগী নামঘৰ প্ৰতিষ্ঠা কৰা হ'ল। আৰু তেতিয়াৰ পৰা বিভিন্ন সময়ত বিভিন্নজনে ইয়াত ত্যাগ স্বীকাৰ কৰি আহিছে আৰু এই ত্যাগ স্বীকাৰ কৰি অহাৰ পৰিপ্ৰেক্ষিতত এতিয়া অস্থায়ীভাৱে আমাৰ নামঘৰ ভাগি আছিলে। মাজতে প্ৰাকৃতিক দুৰ্যোগৰ বাবে 2-3 বাৰ এই নামঘৰটো ভাগিছে। ভূমিস্খলনৰ কাৰণে ধুমুহা তেনেকৈ ভাগিছে। তাৰপিছত ৰাইজৰ এতিয়া আপ্ৰাণ চেষ্টাৰ বলত এই 27 বছৰৰ পাছত এই নামঘৰ ভাগি সম্পূৰ্ণ স্থায়ীকৰণ কৰা হৈছে আৰু স্থায়ীকৰণ কৰি আজি তাত মাংগলিক আনুষ্ঠানিক কাৰ্যসূচীৰে তাক শুভ উদ্বোধন কৰা হৈছে। কৃষ্ণদেৱৰ 200 কালমায়াদী অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই নাই সৃষ্টি স্থিতি অন্তকাৰী দেৱ তন্ত্ৰ বিনে নাই জানিবা বিষ্ণুকে সমস্ত জগত সাৰ। আমাৰ এখন বহুত দুখীয়া নামঘৰ আছিলে ভগাচিগা, তাকে আজি ৰাইজে গোটেই মিলি জুলি পইচা তুলি আপোনাৰ এই আজি নামঘৰখন আমাৰ ল'বলৈ সকলোৰ কাৰণে মই দীৰ্ঘায়ু আয়ুস কামনা কৰিলোঁ আৰু যিসকল আমাৰ ভক্ত আছে ভক্তসকলো যাতে দীৰ্ঘায়ু আয়ুস কামনা কৰি ভাল লাগিছে। বহুদিনৰ মূৰত আমি এটা সকলো সম্প্ৰীতি এক লগ হৈ আজি নামঘৰত আমি ভগৱান শ্ৰীকৃষ্ণৰ হওক বা ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি সুবিধা অকণ কৰি দিব পাৰিছোঁ ৰাইজৰ ওচৰত। আমিও যথেষ্ট কষ্ট কৰিছোঁ আৰু আমাৰ লগত লগ হৈ যিসকলে আমাক সহায় কৰিছে, দান বৰঙণি যথেষ্ট আমাক সহায় কৰিছে। চৰকাৰৰ ফালৰ পৰাও আমি অলপ অনুদান পাইছোঁ। সেইকাৰণে আমি চৰকাৰকো আপোনালোকৰ তৰফৰ পৰা অসম চৰকাৰক আমি ধন্যবাদ জনাব বিচাৰিছোঁ। লগতে আৰু ইয়াত অঞ্চলত বসতি হৈ থকা যিসকল ধৰ্মাৱলম্বী লোক আছে আৰু সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে। এইখিনি মই